নমস্কাৰ, মোৰ এটা সপোন আছে। এই ইউটিউব চেনেলটো গ্ৰন্থৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সৃষ্টি কৰা হৈছে। আপোনালোকৰ পৰা সহায় সহযোগিতা কামনা কৰিছোঁ। নমস্কাৰ, আজি আলোচনা কৰিবলৈ লোৱা গ্ৰন্থখন হৈছে ডক্টৰ অমৰজ্যোতি চৌধুৰীৰ আন এখন অৰণ্যত। গ্ৰন্থখন সম্পৰ্কে এক অন্তৰস্পৰ্শী বাৰ্তাত ডক্টৰ চৌধুৰীয়ে উল্লেখ কৰে যে তেখেতৰ এই ব্যতিক্ৰমী উপন্যাসখন সেইসকল ব্যক্তিৰ বাবে উৎসৰ্গিত যিসকলে যোৱা 2 বছৰৰ সকলো ধৰণৰ কোভিডকালীন প্ৰতিকূল পৰিস্থিতিৰ মাজতো মূৰ তুলি থিয় হৈ আছে। কোভিডৰ আক্ৰমণৰ ফলত সমগ্ৰ মানৱ সমাজে এক চৰম উৎকণ্ঠাৰে পাৰ কৰিব লগা হোৱা সময়ছোৱাত মুখামুখি হোৱা ভয়, উৎকণ্ঠা, মৃত্যু আদি বিভিন্ন পৰিৱেশৰ জীৱন্ত ইতিহাসৰ পৰাই তেখেতে লিখি উলিয়াবলৈ চেষ্টা কৰিছে এইখন উপন্যাস আন এখন অৰণ্যত। ব্যতিক্ৰমী প্ৰেক্ষাপটৰ অগতানুগতিক উপন্যাসখনে পঢ়ুৱৈৰ মন আকৰ্ষিত কৰিছে। যিসকলে কিতাপখন এতিয়াও পঢ়া নাই তেওঁলোকে ডেছক্ৰিপশ্যনত দিয়া এমাজনৰ লিংকৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ধন্যবাদ।